নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আহিছোঁ আন এটা ভিডিঅ'টি লৈ। তো আজি বিষয়টো হৈছে অংকুৰণ পঞ্চম ভাগৰ পাঠ নং 9 আৰু বিষয়টো হৈছে প্ৰশ্ন উত্তৰ। আৰু পাঠটো হ'ল ভতুৱা আৰু খকুৱাৰ খৰিয়াল। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি যিটো নেকি পাঠ আছে, সেই পাঠটোৰ আমি প্ৰশ্ন উত্তৰখিনি আজি আলোচনা কৰিম। আৰু তোমালোকে এই প্ৰশ্ন উত্তৰটো লিখোঁতে কিতাপটো লগত লৈ ল'বা আৰু ধুনীয়াকৈ চাই লিখি থাকিবা, ঠিক আছে? তো এতিয়া প্ৰশ্নটোলৈ আগবাঢ়িছোঁ দেৰি নকৰি। পাঠবিহীন ক্ৰিয়াকলাপ। 1 নম্বৰ, পাঠত থকা চৰিত্ৰসমূহৰ লগত পৰিচয় হোৱা। ভতুৱা: এটা শকত আৱত ঢেঁকুৰা কুকুৰ। খকুৱা কোন আছিল? এটা লোভীয়া বুন্দা মানে মতা মেকুৰী। আৰু জেঠাই: অকণমানিৰ মাকৰ বায়েক, গাঁওবুঢ়াৰ ঘৈণীয়েক। অকুমনি কোন আছিল? গিৰিহঁতনী, জেঠাইৰ ভতিজাক। 2 নম্বৰটোলৈ আহোঁ, প্ৰশ্নৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে ভতুৱা আৰু খকুৱাৰ মাজত কিয় খৰিয়াল লাগিছিল? উত্তৰটো হ'ল খকুৱাই গাঁওবুঢ়া দেউতাৰ চকীখনত বহাৰ বাবে ভতুৱা আৰু খকুৱাৰ মাজত খৰিয়াল লাগিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে ভতুৱাই কোৱা কথাখিনি শুনি খকুৱাই কি কৈছিল? তো উত্তৰটো হৈছে ভতুৱাৰ কথা শুনি তাক খকুৱাই নীলাজ বুলি লোকৰ চুৱাপাত চেলেকা বুলি কৈছিল। গৰাকীৰ ঘৰতে মাছে মঙহে উদৰ পূৰাই খোৱাৰ পিছতো বিয়া সবাহৰ গোন্ধ পালেই চুৱাপাত চেলেকিবলৈ লৰ মাৰে বুলি কৈছিল। গ নম্বৰ প্ৰশ্ন, লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ ঠেকেচা খাওঁতে যাৰ জনম গ'ল, তাৰ মুখত এতিয়া বৰ কথা। ৰবি, আজি তোক মই এচেকা দিহে এৰিম। এই কথাষাৰ কোনে আৰু কাক কৈছিল? উক্ত কথাষাৰ ভতুৱাই খকুৱাক কৈছিল। ঘ নম্বৰ প্ৰশ্ন, জানে জেঠাই বৰফৰ দেশতো বোলে কুকুৰ আছে। এই কথাষাৰ কোনে কৈছে? বৰফৰ দেশত কুকুৰে কি গাড়ী টানে? তো উত্তৰটো হৈছে উক্ত কথাষাৰ অকুমানিয়ে তাইৰ জেঠায়েকক কৈছিল। বৰফৰ দেশত কুকুৰে স্লেজ গাড়ী টানে। 3 নম্বৰ, বহলাই লিখা। ক, কুকুৰ আৰু মেকুৰী আকৃতি আৰু স্বভাৱৰ কি মিল আৰু কি অমিল আছে? উত্তৰ, কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ মিলসমূহ হ'ল: দুয়োৰে গা মিহি নোমেৰে ঢকা, দুয়োৰে দুপাৰিকৈ চোকা দাঁত, মানুহে খোৱা প্ৰায়বোৰ খাদ্য দুয়ো খায়, কুকুৰ আৰু মেকুৰী উভয়ে বুদ্ধি চোকা, দুয়োৰে ঘ্ৰাণ শক্তিও তীক্ষ্ণ, দুয়ো চিকাৰী প্ৰাণী, দুয়ো সহজে পোহ মানে। কুকুৰ আৰু মেকুৰী আকৃতি আৰু স্বভাৱৰ অমিলসমূহ হ'ল: কুকুৰৰ মুখখন দীঘল আৰু জোঙা, মেকুৰীৰ মুখখন ঘূৰণীয়া আৰু থুপুকা, মেকুৰীৰ চকু দুটা ঘূৰণীয়া আৰু উজ্জ্বল, কিন্তু কুকুৰৰ তেনে নহয়। মেকুৰীৰ কাণ দুখন সৰু আৰু থিয়, কুকুৰৰ কাণ দুখন দীঘল আৰু তললৈ ওলমি পৰা। কুকুৰৰ নেজডাল কেঁকোৰা আৰু ওপৰৰ ফালে উঠি থকা, মেকুৰীৰ নেজডাল দীঘল, মেকুৰীৰ মুখত দুচোকা দীঘল গোপ আছে, কুকুৰৰ নাই। কুকুৰৰ আৰু মেকুৰীৰ দুয়োৰে খাবলৈ বহাৰ ভংগী আৰু খোৱাৰ ধৰণো বেলেগ। খ, কুকুৰ আৰু মেকুৰীয়ে মানুহৰ কি উপকাৰ সাধন কৰে? উত্তৰ,
কুকুৰ বৰ প্ৰভুভক্ত আৰু বিশ্বাসী। ই অতি সতৰ্কতাৰে গৃহস্থৰ ঘৰত পহৰা দিয়ে। ঘৰৰ পাত সৰি পৰাৰ শব্দ শুনিও ইহঁতে ভুকিবলৈ ধৰে। আজিকালি চোৰ ডকাইত ধৰা কাৰ্যত পুলিচেও কুকুৰ ব্যৱহাৰ কৰে। মেকুৰীয়ে এন্দুৰ, নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে। গ. অকমানি আৰু জেঠায়েকৰ মাজত হোৱা কথাখিনি পঢ়া আৰু সেইখিনি জুকিয়াই লৈ কুকুৰ আৰু মেকুৰীৰ বিষয়ে লিখা। এনেকুৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকেও নিজে নিজে এটা কুকুৰ আৰু মেকুৰীৰ বিষয়ে লৈ পিনে একোটা কাহিনী লিখিবা। উত্তৰ কুকুৰৰ মুখখন দীঘল আৰু জোঙা, মেকুৰীৰ মুখখন ঘূৰণীয়া আৰু থুপুকা, মেকুৰীৰ চকু দুটা ঘূৰণীয়া আৰু উজ্জ্বল। কিন্তু কুকুৰৰ তেনে নহয়। মেকুৰীৰ কাণ দুখন সৰু আৰু থিয়, কুকুৰৰ কাণ দুখন দীঘল আৰু তললৈ ওলমি পৰা। কুকুৰৰ নেজডাল কেঁকুৰা আৰু ওপৰৰ ফালে উঠি যোৱা। মেকুৰীৰ নেজডাল দীঘল। মেকুৰীৰ মুখত দুচোকা দীঘল গোপ আছে, কুকুৰৰ নাই। কুকুৰ আৰু মেকুৰীৰ দুয়োৰে খাবলৈ বহাৰ ভংগী আৰু খোৱাৰ ধৰণো বেলেগ বেলেগ। দুয়োৰে গা মিহি নোমেৰে ঢকা, দুয়োৰে দুপাৰিকৈ চোকা দাঁত আছে। মানুহে খোৱা প্ৰায়বোৰ খাদ্যকে দুয়ো খায়। কুকুৰ আৰু মেকুৰী উভয়ে বুদ্ধি চোকা, দুয়োৰে ঘ্ৰাণ শক্তিও তীক্ষ্ণ, দুয়ো চিকাৰী প্ৰাণী, দুয়ো সহজে পোহ মানে। কুকুৰ বৰ প্ৰভুভক্ত আৰু বিশ্বাসী। ই অতি সতৰ্কতাৰে গৃহস্থৰ ঘৰত পহৰা দিয়ে। গছৰ পাত সৰি পৰা শব্দও শুনি ইহঁতে ভুকিবলৈ ধৰে। আজিকালি চোৰ ডকাইত ধৰা কাৰ্যতো পুলিচেও কুকুৰৰ ব্যৱহাৰ কৰে। মেকুৰীয়ে এন্দুৰ, নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে। 4. তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান বা শব্দ সম্ভাৰৰ পৰা বাছি লৈ বহীত লিখা। তো তোমালোকেও শব্দ সম্ভাৰ চাই পিনে লিখিবলৈ চেষ্টা কৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। উত্তৰটো মই দিছোঁ উদৰ। উদৰ মানে পেট। পাত, পেলনীয়া বা খাই বাকী থাকি যোৱা খাদ্য পেলোৱা পাত। তো চৰু মানে কেৰাহী। এচেকা মানে সেকা দিয়া, শাস্তি দিয়া কাৰ্য। বিষম মানে অসমান, কঠোৰ, বেয়া, উগ্ৰ। এইবোৰ তোমালোকে লিখি ল'বা আৰু শব্দ সম্ভাৰৰ পৰা বিচাৰি উলিয়াই ল'বা। উভয়ে মানে সকলোকে। আকৃতি মানে থুপুকা। আৰু তীক্ষ্ণ মানে চোকা। আৰু চোকা মানে তীক্ষ্ণ ধাৰ থকা বৰ। পাৰ্গত, উগ্ৰ, জিভাত ধাৰ। মানে সামান্য তাপ আৰু গৰম বা তপত। গৃহস্থ মানে ঘৰৰ গৰাকী। ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। 5 নম্বৰত কি দিছে আমাক? যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা। উত্তৰ ইয়াত কি দিছে? আমি দেখিবলৈ পাইছোঁ ইয়াত লিখা আছে নিমন্ত্ৰণ। আমি কোনটো ভাঙিম? নয়তন্ত্ৰ মানে নয়তন্ত্ৰ। নয় যোগ তয় যোগ ৰ। নয়তয়ন্ত। তাত ৰকাৰে কি হ'ব? নয়তন্ত্ৰ। এতিয়া 6 নম্বৰটো কি দিছে? যুক্তাক্ষৰ গঠন কৰোঁ আহা। উত্তৰ ন যোগ ত যোগ ৰ, নয়তয়ন্ত। তাত ৰকাৰে ন্ত্ৰ। ন যোগ ত যোগ ৰ, নয়তয়ন্ত। তাত ৰকাৰে ন্ত্ৰ। 7 নম্বৰ পঢ়ো আহা। উত্তৰত কি দিছোঁ? ছাত্ৰ-ছাত্ৰী নিজে ভালদৰে পঢ়িবা। ইয়াত মই পঢ়ি দিছোঁ অন্ত্ৰ, স্বতন্ত্ৰ, আমন্ত্ৰণ, নিমন্ত্ৰণ, নিয়ন্ত্ৰণ ইত্যাদি। তোমালোকেও ভালদৰে পঢ়িবলৈ চেষ্টা কৰিবা। 8 নম্বৰ শব্দত থকা যুক্তাক্ষৰটো ভাঙি দেখুওৱা আৰু সেই যুক্তাক্ষৰটো ব্যৱহাৰ কৰি দুটাকৈ শব্দ গঠন কৰা। উত্তৰ উদাহৰণত যেনেকুৱা দেখুওৱা হৈছে তেনেকুৱা তোমালোকেও লিখি ল'বা আৰু
পঢ়িবলৈ চেষ্টা কৰিবা। তলত 9 নম্বৰ, তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। উত্তৰ, তত হেৰাই। তত হেৰাই মানে আজি ওচৰতে সাপ দেখি মোৰ তত হেৰাই গৈছিল, এনেকুৱা লিখিবা। আকৌ তলত কি দিছে, জংকি উঠিল। ৰাজ যদুৰ ওপৰত জংকি উঠিল। তোমালোকেও শব্দবোৰ একোটাকৈ বাক্য ৰচনা কৰিবা। লেও লেও, ইয়াত কি দিছে, লেও সেও। ৰামৰ কুকুৰটো তাৰ ভৰিৰ ওচৰত লেও সেও দি আছে। চপচপাই, কুকুৰটোৱে চপচপাই পানী খাই আছে। বাটে পথে, মানুহবোৰ বাটে পথে ঘূৰি ফুৰিছে। বন্ধু বান্ধৱী, বন্ধু বান্ধৱীৰ মাজত মিলা প্ৰীতি থাকিব লাগে। ডাঙৰ দীঘল, মা দেউতাকে নিজৰ ল'ৰা ছোৱালীক মৰম চেনেহৰে ডাঙৰ দীঘল কৰে। 10 নম্বৰ, 10 নম্বৰত কি দিছে, পাঠটো তোমালোকে অকুমনি নামৰ ল'ৰা এজনৰ বিষয়ে পাইছে। অকুমনি নগৰত বাস কৰে বাবে তেওঁ নগৰীয়া বুলি কৈছে। এইদৰে আমি তেনেকুৱা অনেক শব্দ পাওঁ। তেনে শব্দ লিখো আহা। তোমালোকেও তেনেকুৱা আৰু শব্দ মিলাই লিখিব পাৰিবা। চেষ্টা কৰিবা তোমালোকে যে এনেকুৱা আৰু শব্দ মিলাই লিখিব পৰা যাব বুলি। তোমালোকে নিজেও লিখি চাবা আৰু চেষ্টা কৰি চাবা। তো মই ইয়াত কিতাপৰ যোগেদি মই ইয়াত লিখি দিছোঁ কি, উত্তৰত কি দিছোঁ, গাঁৱত থাকে যি তাক কি কয়, গাঁৱলীয়া। বনত থাকে যি তাক কি কয়, বনৰীয়া। পোহ মানে যি তাক কি কয়, পোহনীয়া। ঘৰত ৰাখি পোহে যাক তাক কি কয়, ঘৰচীয়া। বেছিকৈ ভাত খায় যি তাক কি কয়, ভতুৱা। পেট যাৰ ডাঙৰ তাক কি কয়, পেটুলা। এলাহ কৰে যি তাক কি কয়, এলেহুৱা। আমি যে কেতিয়াবা কওঁ এলেহুৱা, একোৱে কৰিব নোখোজে, ঠিক তেনেকুৱা। খক আছে যাৰ তাক কি কয়, খখুৱা। 4 ঠেং আছে যাৰ তাক কি কয়, চাৰিঠেঙীয়া। কাৰ কাৰ 4 ঠেং আছে তুমি নিশ্চয় জানা। গৰু, কুকুৰ, ছাগলী, মেকুৰী, তেনেকুৱা 4ঠেঙীয়া বস্তু আমাৰ সমাজত ঢেৰ আছে। তো ইয়াত গাঁৱৰ মুখিয়ালজনক কি বোলে, গাঁওবুঢ়া। তোমালোকে এতিয়া মনত ৰাখিব পাৰিছানে? এইটো ভালদৰে তোমালোকে মুখস্থ কৰি ল'বা। 11 নম্বৰত কি দিছে, তলৰ দফাটো পঢ়া আৰু য'তে চিন বহুৱা। তো উত্তৰত কি দিছে, খকুৱাৰ কথা তত হেৰুৱাই ভতুৱা জংকি উঠিল। লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ ঠেকেচা খাওঁতে যাৰ জনম গ'ল, তাৰ মুখত এতিয়া বৰ কথা। ৰবি আজি তোক মই এচেকা দিহে এৰিম। 12 নম্বৰত কি দিছে, তলৰ শব্দবোৰৰ প্ৰতি শব্দ সমাৰ্থক লিখা। উত্তৰ, ঘৰ। ঘৰ মানে গৃহ, আলয়, বাসস্থান। পৃথিৱী, পৃথিৱী মানে ধৰণী, ধৰা বা ধৰিত্ৰী। ঘূৰণীয়া। গোল, বৃত্ত বা গোলাকৃতি। শেষ, সমাপ্ত বা অন্ত। বিষাদ, বিষাদ মানে দুখ বা বেদনা। আনন্দ, আনন্দ মানে হৰ্ষ আৰু নতুবা ফূৰ্তি, হৰ্ষ বা ফূৰ্তি। 13 নম্বৰত কি দিছে, তলত দিয়া সম্বন্ধবোৰৰ বাবে আমি আৰু কি শব্দ ব্যৱহাৰ কৰোঁ, কাষৰ খালী ঠাইত লিখা। উত্তৰ, দেউতাকৰ ককায়েকক কি বোলে, বৰদেউতা। বৰদেউতাৰ ঘৈণীয়েকক কি বোলে, বৰমা বা ব। আকৌ দেউতাৰ ভায়েকক কি বোলে, খুৰা বা খুৰাদেউ। খুৰাৰ ঘৈণীয়েকক কি বোলে, খুৰী বা খুৰীদেউ। দেউতাকৰ বায়েকক কি কয়, জেঠাই বা জেঠীমা। তোমালোকে কি কোৱা ক'বা। জেঠাই গিৰিয়েকক কি কয়, জেঠ পেহা বা জেঠু। দেউতাৰ ভনীয়েকক কি কয়, পেহী বা বা। পেহীৰ গিৰিয়েকক কি কয়, পেহা
বা পেহাদৌ আইৰ গিৰিয়েকক কি কয় আইৰ ককায়েকক কি কয় মোমাই বা মামা মোমাইৰ ঘৈণীয়েকক কি কয় মামী আইৰ ভনীয়েকক কি কয় মাহী আৰু মাহীৰ গিৰিয়েকক কি কয় মহা বা মহাদেউ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় এতিয়া তোমালোকে বুজিব পাইছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ফেচবুকত চাই আছা তেনেহ'লে ফ'ল' কৰি দিবা আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰটো কৰিবাই ধন্যবাদ